আমি এনে এখন অসমত বাস কৰিছিলো যিখন অসমৰ পৰিচয় আছিলে সন্ত্ৰাসবাদ আৰু আন্দোলন। আমি এনে এখন অসমত বাস কৰিছিলো যিখন অসমত গোষ্ঠীগত সংঘৰ্ষ আৰু মানুহৰ মাজত সমন্বয়ৰ অভাৱে আমাৰ ৰাজ্যখনৰ মূল ভেটিটোকে দুৰ্বল কৰি থৈ গৈছিল। আমি এনে এখন অসমত বাস কৰিছিলো যিখন অসমৰ পৰা শিক্ষিত যুৱক যুৱতীয়ে চাকৰিৰ সন্ধানত কৰ্ণাটক অন্ধ্ৰ প্ৰদেশৰ দৰে ৰাজ্যলৈ গতি কৰিছিল। আমি এনে এখন অসমত বাস কৰিছিলো যিখন অসমত চতুৰ্থ বৰ্গৰ সাধাৰণ চাকৰি এটাৰ কাৰণেও কেইবা লাখ টকাৰ ঘোষ বা আজি আমাৰ ৰাজ্যৰ যুৱ শক্তিয়ে কৰাপশ্যনৰ এক আঘাতত পৰি নিজক এক প্ৰকাৰ দুখ আৰু বেদনাৰে এটা পৰ্যায়লৈকে লৈ গৈছিল য'ত নেকি তেওঁলোকে সন্ত্ৰাসবাদত যোগদান কৰাৰ বাবেও বিবেচনা কৰিছিল। আমি এনে এখন ৰাজ্যত বাস কৰিছিলো যিখন ৰাজ্যত শিক্ষা আৰু স্বাস্থ্যৰ কাঠামো এটা সময়ত ভাঙি পৰিছিল। কিন্তু আজি আমি সম্পূৰ্ণ গৌৰৱ আৰু আনন্দৰে সৈতে ক'ব পাৰো যে ভাৰতীয় ৰিজাৰ্ভ বেংকে যোৱা 5 বছৰৰ অৰ্থনৈতিক বিকাশৰ তুলনা কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে ভাৰতৰ ভিতৰত অসমেই হৈছে ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি। 2020 পৰা 2025 ভিতৰত ৰাষ্ট্ৰীয় উৎপাদনৰ গড় বৃদ্ধি হৈছিল 29%। তাৰ পৰিৱৰ্তে অসমৰ অৰ্থনৈতিক উন্নয়নৰ গড় হৈছে 45%। অৰ্থাৎ ভাৰতৰ উন্নয়নৰ গতিক পিছ পেলাই আজি অসমে ভাৰতৰ অৰ্থনৈতিক আকাশত এক নৱ উদিত সুৰুজ ৰূপে আত্মপ্ৰকাশ কৰিছে। আমাৰ ৰাজ্যৰ ঘৰুৱা উৎপাদনে এটা নতুন অভিলেখ স্থাপনৰ ফালে আগবাঢ়িছে। প্ৰতি বছৰে 13 পৰা 15% আমাৰ ৰাজ্যৰ গড় উৎপাদন বৃদ্ধিৰ ফলত 2027 চনত আমাৰ ৰাজ্যৰ জিডিপি বা ৰাজ্যৰ মূল অৰ্থনীতি 10 লাখ কোটি টকাত ভৰি দিবৰ বাবে আগবাঢ়ি গৈ আছে। আমাৰ ৰাজ্যৰ এসময়ত কৃষি ভিত্তিক ৰাজ্য আছিলে। আজি কৃষিৰ সমান্তৰাল হিচাপে সেৱা আৰু উদ্যোগ ক্ষেত্ৰ দ্ৰুত গতিত আগবাঢ়ি গৈছে। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আমি অসমত এডভান্টেজ আসাম 0.2 অনুষ্ঠিত কৰিছিলো। সেই সময়ত আমি 5 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আমি লাভ কৰিছিলো। আজি মই অত্যন্ত আনন্দ সহকাৰে ক'ব পাৰো যে এই প্ৰস্তাৱসমূহৰ ভিতৰত 3 লাখ কোটি টকাৰ প্ৰস্তাৱ ইতিমধ্যে কাৰ্যকৰী হোৱাৰ পথত আগবাঢ়িছে।